তেজপুৰত পুনৰ এক পথ দুৰ্ঘটনা। শনিবাৰে পুৱা 6 মান বজাত তেজপুৰৰ দীপুতা জিয়ানুৰ কাষত এখন মালবাহী টাটা কোম্পানীৰ AS01LC 3612 নম্বৰৰ ট্ৰাকখন বাগৰি পৰে। উল্লেখ হৈছে পুৱাৰ ভাগত এই ট্ৰাকখন গুৱাহাটীৰ পৰা তেজপুৰ হৈ গোলাঘাট অভিমুখী যোৱাৰ ফলত একে সময়তে তেজপুৰৰ পৰা ঢেকিয়াজুলি অভিমুখী এখন তেলৰ টেংকাৰে মালবাহী ট্ৰাকখনৰ কাষত খুন্দিওৱাৰ ফলত ট্ৰাকখনৰ যথেষ্ট ক্ষয়ক্ষতি হৈ বাগৰি পৰে আৰু তাত আছিল এজন চালক। আৰু আৰক্ষী উপস্থিত নোহোৱাৰ আগতে চালকজন ট্ৰাকখনৰ পৰা পলায়ন কৰে। লগতে তেলৰ টেংকাৰখন সেই মুহূৰ্ততে ঢেকিয়াজুলিৰ ফালে ৰাওনা হয়। উল্লেখ হৈছে বাগৰি পৰা ট্ৰাকখনত আছিল P&G অৰ্থাৎ প্ৰকেল এণ্ড গ্ৰেমলাৰ কোম্পানীৰ গেলামাল দোকানৰ সামগ্ৰী। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত আৰু ট্ৰাকখন উদ্ধাৰ কৰাত অব্যাহত আছে আৰু লগতে P&G কোম্পানীৰ ব্যক্তিসকল উপস্থিত হয় আৰু আন এখন ট্ৰাকত মালসমূহ লোড কৰে। এই সন্দৰ্ভত P&G কোম্পানীৰ এজন ব্যক্তিৰ ঘটনাটিৰ মন্তব্য। ঘটনাটো মানে কি এখন তেলৰ টেংকাৰ তেজপুৰৰ ফালৰ পৰা আহিছে আৰু এইখন মানে গুৱাহাটী মঙলদৈ ছাইডৰ পৰা আহি আছে। আহি থাকোঁতে মানে কিবাকৈ মানে দুৰ্ঘটনা হৈ গ'ল আৰু মানে এইখন চাগে টোপনিৰ নিচাতে গৈছে। কেইটামান বজাত হৈছিলে ঘটনাটো? এইটো 6টা মানত হৈছে। পুৱা ভাগত 6টা বজাত। অঁ, যিখন ট্ৰাক ইয়াত বৰ্তমান পৰি আছে এইখন কি ট্ৰাক এখন? এইখন এইটো P&Gৰ মাল আছিলে। অঁ, কি আছিলে মাল? এই কিবা বাৰ থাৰ্ড চাবোন এইবিলাক থাকে, এইবিলাক আছিলে। কছমেটিক্সৰ মালবোৰ আছিলে চাপ্লাই? হা, কছমেটিক্সৰ মালবোৰ আছিলে? অঁ অঁ চাবোন চাৰ্ফ অঁ, চাবোন চাৰ্ফ এইবিলাক আছে। আচ্ছা, মানে এইখন যিখন দুৰ্ঘটনা হৈছে এখন মঙলদৈ অভিমুখী গৈ আছিল নে তেজপুৰ অভিমুখী? এইখন তেজপুৰ অভিমুখে গৈ আছে। অঁ, আচ্ছা, যিখন গাড়ী মানে আহত হৈছে সেই গাড়ীখন আপোনাৰ কিখিনি ক্ষতি হৈছে মানে? হৈছে অলপ বডিটো ক্ষতি হৈছে আৰু পাতি চাতি ভাঙিছে সেইখিনিয়ে আৰু। বৰ্তমান ক'ত গৈছে গাড়ীখন? নাই, এইখনো পৰি আছে আৰু যিখনৰ ক্ষতি হৈছে সেইখনৰ টায়াৰটো ব্ৰাছ হৈছে এটা, সেইখন গুচি গৈছে। সেইখন কেনি গ'লগৈ? সেইখন যেতিয়া হৈছে পুলিচ আহিছিলে, পুলিচ অহাৰ পিছত গুচি গৈছে। আচ্ছা, কোনটো আছে? কোনটো অভিমুখী গৈছে? তেজপুৰ নে মঙলদৈ? এইটো হেৰি গৈছে, মঙলদৈ অভিমুখে গৈছে। মঙলদৈ অভিমুখী। আৰু এইখনো এই তেজপুৰ অভিমুখী আহিছে? এইখন তেজপুৰ অভিমুখে যাব, গোলাঘাট। কাৰোবাৰ ক্ষয়ক্ষতি হৈছে নেকি ইয়াতে? গাড়ীখনৰ ড্ৰাইভাৰ চালকজনৰ হেণ্ডিমেনৰ কিবা হৈছে নেকি? ক্ষয়ক্ষতি মানে ড্ৰাইভাৰ চালকৰ মানে ক্ষতি হোৱা নাই, একো ক্ষতি হোৱা নাই, মানুহটো ভালে আছে, খালি গাড়ীখনে অলপ ক্ষতি হৈছে। আচ্ছা, দুজন ক'লৈ গৈছে বাৰু? দুইজন নহয়, একজনে আছিলে। এজনে? অঁ, ক'ত গৈছে তেওঁ? ড্ৰাইভাৰজন এতিয়া পলাইছে বুলি ধৰি লওক। পলাতক অৱস্থা? অঁ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।